Hello everyone, welcome to a new video. So আজি ভিডিওটো হৈছে আমাৰ এক্টিভেশন এনাৰ্জি আৰু থ্ৰেশহোল্ড এনাৰ্জি মানে তাৰ ডিফাৰেন্সটো কি আৰু এক্টিভেশন এনাৰ্জি কেতিয়া হয় থ্ৰেশহোল্ড এনাৰ্জি কেতিয়া হয় বহুতৰ এইটো কনফিউজন থাকে যে বস্তুটো হয় কি সো আজি আমি হেতু ডিসকাস কৰিম সো এডাল ৰিএকচনৰ গ্ৰাফ হয় ইয়াত কি হৈছে এটো আমাৰ যোনটো এক্স এক্সিস হয় তাত আমাৰ কি আছে ৰিএকচনৰ প্ৰগ্ৰেছটো আছে আৰু ওয়াই এক্সিসত কি আছে আমাৰ এনাৰ্জিটো আছে সো ইয়াত চাব আৰ মানে হল ৰিএক্টেন্ট আৰু পি মানে হল প্ৰডাক্ট এটা কি হৈছে এটা ৰিএকচন হ'বলৈ হলে কি হ'ব লাগিব আমি জানো যে থ্ৰেশহোল্ড এনাৰ্জি ডেফিনেশনটো হল যে মিনিমাম এনাৰ্জি ৰিকোয়াৰ্ড বাই দ্য ৰিএক্টেন্ট টু কনভার্ট ইনটু প্ৰডাক্ট হয়নে বা প্ৰডাক্ট বনিবলৈ আমাৰ যোনটো মিনিমাম এনাৰ্জি লাগিব ৰিএক্টেন্ট খিনি হেতুকে আমি কি বুলি কওঁ থ্ৰেশহোল্ড এনাৰ্জি বুলি কওঁ সো থ্ৰেশহোল্ড এনাৰ্জিটো মানে কি হ'ব যেতিয়া আমাৰ এটা মিনিমাম এনাৰ্জি হয় সো যেতিয়া আমাৰ ৰিএকচনটো ষ্টাৰ্ট হ'ব ৰিএকচন কেতিয়া ষ্টাৰ্ট হয় মলিকিউলছ কিনৰ মাজত কলিজন হলে তো কলিজন হলে যেতিয়া আমাৰ ৰিএকচনটো ষ্টাৰ্ট হ'ব যে কি হ'ব যোনখিনি আমাৰ ৰিএক্টেন্ট আছে এই ৰিএক্টেন্ট খিনি এটা মিনিমাম এনাৰ্জি পাব লাগিব এই মিনিমাম এনাৰ্জিটো পোৱাৰ পিছত হে কি হ'ব প্ৰডাক্টলৈ কনভাৰ্ট হ'ব সো এই যোনটো মিনিমাম এনাৰ্জি ৰিএক্টেন্ট খিনিক লাগে প্ৰডাক্টলৈ কনভাৰ্ট হ'ব হেতুক আমি কি বুলি কওঁ থ্ৰেশহোল্ড এনাৰ্জি বুলি কওঁ এটা এক্টিভেশন এনাৰ্জি মানে কি হয় এতিয়া সাপোজ আমি ওয়াটাৰ এক্সাম্পল লৈছো আমি জানো যে ওয়াটাৰ কি হয় ওয়াটাৰ 100 ডিগ্ৰী সেলসিয়াছত বইল হয় এতিয়া ওয়াটাৰৰ কাৰণে যোনটো 100 ডিগ্ৰী সেলসিয়াছ হেতু কি হ'ব আমাৰ থ্ৰেশহোল্ড এনাৰ্জি হ'ব এতিয়া এই 100 ডিগ্ৰী সেলসিয়াছ পাবলৈতো ওয়াটাৰৰ কিবা এটা এনাৰ্জি লাগিব এই যোনটো এনাৰ্জিয়ে যোনটো ৰিএক্টেন্ট আছে সেই ৰিএক্টেন্টটো থ্ৰেশহোল্ড এনাৰ্জি লৈকে পোৱাইগে সেই এনাৰ্জিটোকে আমি কি বুলি কওঁ এক্টিভেশন এনাৰ্জি বুলি কওঁ সো ইয়াত চাব এই ৰিএক্টেন্টটো থ্ৰেশহোল্ড এনাৰ্জি পাবলৈ মাজত যোনটো এনাৰ্জি লাগিছে সেই এনাৰ্জিটোকে আমি কি বুলি কওঁ এক্টিভেশন এনাৰ্জি বুলি কওঁ এতিয়া ধৰক ওয়াটাৰটো আমাৰ ধৰক ৰুম টেম্পাৰেচাৰ যেনিবা 30 আছে 30 পা এতিয়া 100 পাবলৈ হলে মাজত যোনটো 70 লাগিব যে এনাৰ্জি এই এনাৰ্জিটোকে আমি কি বুলি কওঁ হেতুকে আমি কম এক্টিভেশন এনাৰ্জি সো এক্টিভেশন এনাৰ্জি মানে হল যে মিনিমাম এনাৰ্জি বা এনাৰ্জি ৰিকোয়াৰ্ড টু ৰিচ দ্য থ্ৰেশহোল্ড এনাৰ্জি আৰু থ্ৰেশহোল্ড এনাৰ্জি মানে হ'ব যে the minimum energy required by reactants to get converted into product so হেতুই আছিল যে যেতিয়া আমাৰ ৰিএক্টেন্টটোৱে এটা মিনিমাম এনাৰ্জি পাব তেতিয়া সেই কি কৰিব প্ৰডাক্টলৈ কনভাৰ্ট হ'ব আৰু সেই মিনিমাম এনাৰ্জিটো পাবলৈ আমাক যোনটো এনাৰ্জি লাগিব হেতুকে আমি কি বুলি কওঁ এক্টিভেশন এনাৰ্জি সো এতুই আছিল আই হোপ আপোনালোকে বুজি পালে থ্যাংক ইউ